এবাৰ 7 বছৰীয়া প্ৰেমৰ অন্তত এবাৰ ইছলাম ধৰ্মী যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম আৰু এতিয়া দেখিবলৈ পোৱা গৈছে তেখেতে যেহেতুকে হিন্দু ধৰ্মৰ যি যুৱক সেই যুৱকৰ লগত ইতিমধ্যে বিবাহ পাশত আবদ্ধ হৈছে আমি আপোনালোকক সবিশেষ খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ 7 বছৰীয়া প্ৰেমৰ অন্তত ইছলাম ধৰ্মী যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম আৰু সুফিয়া খাতুনৰ পৰিৱৰ্তে হ'ল মৌচুমী বৈশ্য প্ৰেমত ঘূৰে ভূমণ্ডল প্ৰেমত ফুলে শতদল আৰু এবাৰ প্ৰেমৰ বাবে এগৰাকী ইছলাম ধৰ্মী যুৱতীয়ে নিজৰ ধৰ্ম ত্যাগ কৰিছে আৰু নিজৰ ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিছে হিন্দু ধৰ্ম দৃশ্য আমি আপোনালোকক দেখুৱাইছো এই দৃশ্য হৈছে নলবাৰী জিলাৰ ধমধমাৰ নিকটৱৰ্তী পশ্চিম বহিনাৰ আৰু গাঁওখনৰ প্ৰয়াত কৃষ্ণ বৈশ্যৰ পুত্ৰ বিশ্বজিৎ বৈশ্যৰ সৈতে শোণিতপুৰ জিলাৰ তেজপুৰ নিবাসী সুফিয়া খাতুনৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে ক্ৰমত দুয়োৰে প্ৰেমৰ সম্পৰ্ক গাঢ় হৈ পৰাত ইজনে সিজনক এৰি চলিব নোৱাৰা হৈ পৰে আৰু যাৰ বাবে যুৱতীগৰাকীয়ে নলবাৰী জিলা বিশ্ব হিন্দু পৰিষদৰ ওচৰত হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ বাবে আবেদন জনায় আৰু যুৱতীগৰাকীৰ আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে আবেলি পশ্চিম বহিনাৰ নামঘৰৰ বাকৰিত সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে হোম যজ্ঞৰে বিবাহ কাৰ্য সম্পন্ন কৰা হয় মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ মোৰ সম্পৰ্ক আছিল 7 বছৰ আছিলে তাৰপিছত তাইৰ নাম আছিলে সুফিয়া খাতুন 7 বছৰৰ অপেক্ষাৰ পিছত আজি দুটাৰে বিয়া পাশত আবদ্ধ হ'লোঁ হৈ পেলাই তাইৰ নাম আজি চেঞ্জ কৰা হৈছে তাইৰ নাম মৌচুমী বৈশ্য আৰু মোৰ নাম বিশ্বজিৎ বৈশ্য আৰু এয়া আমি আপোনালোকক মন্তব্য শুনালো এতিয়া শেহতীয়াভাৱে যিহেতুকে দেখিবলৈ পোৱা গৈছে প্ৰেমৰ বাবে এগৰাকী ইছলাম ধৰ্মী যুৱতীয়ে নিজৰ ধৰ্ম ত্যাগ কৰিছে আৰু ধৰ্ম ত্যাগ কৰি এতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰিছে যিহেতু এই ঘটনা সংঘটিত হৈছে এই দৃশ্য হৈছে নলবাৰী জিলাৰ ধমধমাৰ নিকটৱৰ্তী পশ্চিম বহিনাৰ আৰু গাঁওখনৰ প্ৰয়াত কৃষ্ণ বৈশ্যৰ পুত্ৰ বিশ্বজিৎ বৈশ্যৰ সৈতে শোণিতপুৰ জিলাৰ তেজপুৰ নিবাসী সুফিয়া খাতুনৰ প্ৰেমৰ সম্পৰ্ক ক্ৰমত গাঢ় হৈ উঠে আৰু দুয়োৰে প্ৰেমৰ সম্পৰ্ক গাঢ় হৈ পৰাত ইজনে সিজনৰ প্ৰতি যি আসলতে ইজনে সিজনক এৰি চলিব নোৱাৰা হৈ পৰে যাৰ বাবে যুৱতীগৰাকীয়ে নলবাৰী জিলাক বিশ্ব হিন্দু পৰিষদৰ ওচৰত হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ বাবে আবেদন জনায় আৰু যুৱতীগৰাকীৰ আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে আবেলি পশ্চিম বহিনাৰ নামঘৰৰ বাকৰিত সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে হোম যজ্ঞৰে বিবাহ কাৰ্য সম্পন্ন কৰে আৰু ইয়াৰ পিছত সুফিয়া খাতুনৰ পৰিৱৰ্তে মৌচুমী বৈশ্য হয় যুৱতীগৰাকীৰ নাম আৰু বিবাহ কাৰ্য সম্পন্ন কৰাৰ সময়তে নলবাৰী জিলা বিশ্ব হিন্দু পৰিষদৰ বিষয়ববীয়াসকলৰ লগতে চুবুৰীটোৰ ৰাইজ উপস্থিত থকা পৰিলক্ষিত হৈছে আৰু কিছু মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ শোণিতপুৰ জিলাৰ সুফিয়া খাতুন নামৰ এগৰাকী ছোৱালীয়ে বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকলক লগ কৰি তেওঁ এটা মানে অনুৰোধ কৰিছিল যে তেওঁ মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিব বিচাৰে গতিকে আমি সেই প্ৰক্ৰিয়াটোত তেখেতক অকণমান সহায় কৰি দিব লাগে এনেকুৱা বুলি আমাৰ ওচৰত তেখেতে এটা আবেদন কৰিছিল আৰু সেইমতে আমি পশ্চিম মহিনাৰ এগৰাকী যুৱক তেখেতৰ নাম বিশ্বজিৎ বৈশ্য আৰু বিশ্বজিৎ বৈশ্যৰ লগত আমি বৈবাহিক পদ্ধতিৰে তেখেতক আমি মুছলমান সম্প্ৰদায়ৰ পৰা হিন্দু ধৰ্মলৈ তেখেত আমি পৰাৱৰ্তন কৰোঁ আৰু তাত আমাৰ সংগঠনৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকেও সহযোগ কৰে লগতে অঞ্চলবাসী ৰাইজ আৰু তেখেতৰ পৰিয়ালৰ সকলোৱে সহযোগ কৰে আৰু সেই মৰ্মে এটা ৰাজহুৱা স্থানত আমাৰ হোম শ্ৰাদ্ধ আয়োজন কৰি তেখেতসকলৰ বিয়াখন অনুষ্ঠিত হৈ যায় সামাজিকভাৱে 9 তাৰিখে আমাৰ শোণিতপুৰ 7 বছৰ আছিলে তাৰপিছত তাইৰ নাম আছিলে সুফিয়া খাতুন 7 বছৰৰ অপেক্ষাৰ পিছত আজি দুটাৰে বিয়া পাশত আবদ্ধ হ'লোঁ হৈ পেলাই তাইৰ নাম আজি চেঞ্জ কৰা হৈছে তাইৰ নাম মৌচুমী বৈশ্য আৰু মোৰ নাম বিশ্বজিৎ বৈশ্য Happy, 7 বছৰ আছিলে তাৰপিছত তাইৰ নাম আছিলে সুফিয়া খাতুন 7 বছৰৰ অপেক্ষাৰ পিছত আজি দুটাৰে বিয়া পাশত আবদ্ধ হ'লোঁ হৈ পেলাই তাইৰ নাম আজি চেঞ্জ কৰা হৈছে তাইৰ নাম মৌচুমী বৈশ্য আৰু মোৰ নাম বিশ্বজিৎ বৈশ্য